অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 12 এপ্ৰিল। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ। খিলঞ্জীয়াৰ ভোটদানত শংকিত বিৰোধী, নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে পৰাজয় স্বীকাৰ বিৰোধীৰ। খিলঞ্জীয়াৰ ভোটদানত শংকিত হৈছে বিৰোধী, নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে পৰাজয় স্বীকাৰ বিৰোধীৰ। ইভিএমক কেন্দ্ৰ কৰি অখিল গগৈৰ বিস্ফোৰক মন্তব্য, হেক নকৰিলে হাৰিব বিজেপি। ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই ইভিএমক লৈ এটা বিস্ফোৰক মন্তব্য দিয়া দেখা গৈছে। তেওঁ কৈছে যে বিজেপিয়ে যদি ইভিএমক হেক নকৰে তেনেহ'লে বিজেপি হাৰিব, হেক নকৰিলে হাৰিব বিজেপি। ইভিএমক কেন্দ্ৰ কৰি অখিল গগৈৰ বিস্ফোৰক মন্তব্য, খিলঞ্জীয়াৰ ভোটদানত শংকিত হৈছে বিৰোধী। খিলঞ্জীয়াৰ ভোটদানত বিৰোধী শংকিত হোৱা দেখা গৈছে। এতিয়াৰে পৰাই ইভিএমক দোষাৰোপ অখিল গগৈৰ। অখিল গগৈয়ে নিৰ্বাচনৰ ফলাফলৰ বহুত দিন আগৰ পৰাই অৰ্থাৎ এতিয়াৰে পৰাই তেওঁ ইভিএমক দোষাৰোপ কৰা দেখা গৈছে। ফলাফলৰ পূৰ্বই ইভিএমক হেক হোৱাৰ সম্ভাৱনা জাপি দিলে অখিল গগৈয়ে। নিৰ্বাচনৰ ফলাফলৰ পূৰ্বেই পৰাজয় স্বীকাৰ নেকি অখিল গগৈৰ। খিলঞ্জীয়াৰ ভোটদানত শংকিত হৈছে বিৰোধী, নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে পৰাজয় স্বীকাৰ বিৰোধীৰ। এতিয়াৰে পৰাই ইভিএমক দোষাৰোপ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ। ফলাফলৰ পূৰ্বেই ইভিএম হেক হোৱাৰ সম্ভাৱনা জাপি দিলে অখিল গগৈ ডাঙৰীয়াই। অখিল গগৈ ডাঙৰীয়াই আৰু এটা বিস্ফোৰক মন্তব্য কৰিছে। তেওঁ কৈছে যে বিজেপিয়ে যদি ইভিএম হেক নকৰে তেনেহ'লে বিজেপি হাৰিব বুলি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে। দিব বিচাৰিছোঁ অন্য এটা ডাঙৰ খবৰ। ইৰাণক বিপদত পৰিবলৈ নিদিয়ে ভাৰতে, যুদ্ধজৰ্জৰ ইৰাণলৈ সহায়ৰ হাত ভাৰতৰ। যুদ্ধবিৰতিৰ চৰ্চাৰ মাজতে ভাৰতে পালন কৰিলে মিত্ৰতাৰ ধৰ্ম। আমেৰিকা ইজৰাইলৰ বিপৰীতে গৈ ভাৰতে দেখুৱালে নিদৰ্শন। ইৰাণৰ জনতালৈ 8খনকৈ ট্ৰাকত ঔষধ প্ৰেৰণ ভাৰতৰ। ইৰাণৰ জনতালৈ ইতিমধ্যে ভাৰতৰ তৰফৰ পৰা 8খনকৈ ট্ৰাকত ঔষধ প্ৰেৰণ কৰা দেখা গৈছে। যুদ্ধত আহত ইৰাণৰ জনতাৰ প্ৰতি সহানুভূতি প্ৰকাশ ভাৰতৰ। ভাৰতলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনালে ইৰাণে। ইৰাণৰ তৰফৰ পৰা ভাৰতক ইতিমধ্যে ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱা হৈছে। ভাৰতৰ তৰফৰ পৰা 8খনকৈ ট্ৰাকত ইতিমধ্যে ঔষধ প্ৰেৰণ কৰা হৈছে ইৰাণলৈ। ভাৰতৰ সহায় ইৰাণে চিৰদিনলৈ মনত ৰাখিব বুলি উল্লেখ কৰিছে। যুদ্ধবিধ্বস্ত ইৰাণলৈ সহায়ৰ হাত আগবঢ়ালে ভাৰত চৰকাৰে। যুদ্ধবিৰতিৰ চৰ্চাৰ মাজতে ভাৰতে পালন কৰিলে মিত্ৰতাৰ ধৰ্ম। আমেৰিকা ইজৰাইলৰ বিপৰীতে গৈ ভাৰতে দেখুৱালে নিদৰ্শন। যুদ্ধবিধ্বস্ত ইৰাণলৈ সহায়ৰ হাত আগবঢ়ালে ভাৰতে। ইৰাণৰ জনতালৈ 8খনকৈ ট্ৰাকত ঔষধ প্ৰেৰণ কৰিছে ভাৰতে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছিল আৰু থাকিব। মিয়াক লৈ কঠোৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। মিয়াক বাদ দি খিলঞ্জীয়াৰ অসম গঢ়াৰ হুংকাৰ দিয়া দেখা গৈছে। মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছিল আৰু থাকিব বুলি তেওঁ উল্লেখ কৰিছে। মিয়াক লৈ বিজেপিৰ স্থিতিত নাই কোনো আপোচ। নতুন বৰ অসমৰ ভয়ংকৰ চক্ৰান্তৰ বিৰুদ্ধে গৰজি উঠিল দিলীপ শইকীয়া। মিয়াক বাদ দি খিলঞ্জীয়াৰ অসম গঢ়াৰ হুংকাৰ দিয়া দেখা গৈছে। মিয়াৰ বিৰুদ্ধে দলৰ স্থিতি অপৰিৱৰ্তিত থাকিব বুলি ঘোষণা কৰিছে দিলীপ শইকীয়া ডাঙৰীয়াই। মিয়াক বাদ দি খিলঞ্জীয়াৰ অসম গঢ়াৰ হুংকাৰ দিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই। তেওঁ কৈছে যে মিয়াক লৈ বিজেপিৰ স্থিতিত নাই কোনো আপোচ। নতুন বৰ অসমৰ ভয়ংকৰ চক্ৰান্তৰ বিৰুদ্ধে গৰজি উঠিল দিলীপ শইকীয়া ডাঙৰীয়াই। মিয়াক বাদ দি খিলঞ্জীয়াৰ অসম গঢ়াৰ হুংকাৰ দিয়া দেখা গৈছে। মিয়াৰ বিৰুদ্ধে দলৰ স্থিতি অপৰিৱৰ্তিত থাকিব বুলি তেওঁ ঘোষণা কৰা দেখা গৈছে।
দিব বিচাৰিছোঁ জুবিন গাৰ্গক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ফাষ্ট ট্ৰেক আদালতত ফাদিল জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থৰ ভয়ংকৰ তথ্য। সিদ্ধাৰ্থৰ বাবেই জুবিনে নিৰ্মাণ কৰিব নোৱাৰিলে খাৰঘুলিৰ ঘৰটো। আজিৰ শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। জুবিন গাৰ্গৰ কেইবা কোটি টকা আত্মসাৎ কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই। খাৰঘুলিৰ ঘৰ নিৰ্মাণৰ নামত সিদ্ধাৰ্থই আত্মসাৎ কৰিছিল লাখ লাখ টকা। বাসগৃহৰ নামত 70 লাখ টকা ঠিকাদাৰক দিয়া বুলি জুবিনক কৈছিল সিদ্ধাৰ্থই, কিন্তু ইয়াৰ বিপৰীতে 35 লাখ টকাহে আদায় দিয়া হৈছিল ঠিকাদাৰক। জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থ শৰ্মাই। SIPৰ বাবে মাহে 30,000কৈ প্ৰেয়সীক দিছিল মেনেজাৰ সিদ্ধাৰ্থই। জন্মদিনত স্কুটি, সোণৰ আঙুঠি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থ শৰ্মাই। সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱা মুকলি কৰি নিদিয়াক লৈ শুনানি। উচ্চ ন্যায়ালয়ে মহাবীৰ একুৱা খোলা নোখোলাৰ কৰ্তৃত্ব দিছে আদালতক। জুবিন গাৰ্গৰ অধিবক্তাৰ ডাঙৰ মন্তব্য। সিদ্ধাৰ্থৰ বাবেই জুবিনে নিৰ্মাণ কৰিব নোৱাৰিলে খাৰঘুলিৰ ঘৰটো। জুবিনৰ শুনানিক লৈ জুবিনৰ অধিবক্তাই এটা ডাঙৰ মন্তব্য কৰা দেখা গৈছে যে তেওঁ কৈছে যে সিদ্ধাৰ্থৰ বাবেই জুবিনৰ নিৰ্মাণ কৰিব নোৱাৰিলে খাৰঘুলিৰ ঘৰটো। জুবিন গাৰ্গৰ অধিবক্তাৰ ডাঙৰ মন্তব্য। উচ্চ ন্যায়ালয়ে মহাবীৰ একুৱা খোলা নোখোলাৰ কৰ্তৃত্ব দিছে আদালতক। জুবিন গাৰ্গৰ শুনানিত জুবিন গাৰ্গৰ অধিবক্তাই এটা গুৰুত্বপূৰ্ণ তথ্য দিয়া দেখা গৈছে। জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থ শৰ্মাই। SIPৰ বাবে মাহে 30,000কৈ প্ৰেয়সীক দিছিল মেনেজাৰ সিদ্ধাৰ্থই। জন্মদিনত স্কুটি, সোণৰ আঙুঠি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থ শৰ্মাই। সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱা মুকলি কৰি নিদিয়াক লৈ শুনানি হৈছে। উচ্চ ন্যায়ালয়ে মহাবীৰ একুৱা খোলা নোখোলাৰ কৰ্তৃত্ব দিছে আদালতক। জুবিন গাৰ্গৰ অধিবক্তাৰ ডাঙৰ মন্তব্য। দিব বিচাৰিছোঁ মেট্ৰিক পৰীক্ষাক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। কোনো ছাত্ৰ বা ছাত্ৰীয়ে যদি মেট্ৰিক পৰীক্ষাত ফেইল কৰিছে বা তেওঁ বিচৰা ফলাফল তেওঁ লাভ কৰিব পৰা নাই বা ফলাফলক লৈ তেওঁ সন্তুষ্ট নহয়, তেনেহ'লে বৰ্ডৰ তৰফৰ পৰা আহি গৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। ফলাফলক লৈ সন্তুষ্ট নহ'লে কৰিব পাৰিব আবেদন। 3টা বিষয়ত অনুত্তীৰ্ণ হ'লে দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা। আবেদন কেনেকৈ কৰিব আৰু ইয়াৰ নিয়ম কি? যদি কোনো ষ্টুডেণ্টে 3টা বিষয়ত ফেইল কৰিছে, তেনেহ'লে সেই ছাত্ৰ বা ছাত্ৰীজনে সেই 3টা বিষয়ত আকৌ পৰীক্ষা দিব পাৰিব, কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিব। তেওঁ 170 নম্বৰ পাব লাগিব। সৰ্বমুঠ 170 নম্বৰ পালে আৰু যদি কোনো 3টা বিষয়ত যিকোনো 3টা বিষয়ত যদি ফেইল কৰে, তেনেহ'লে সেই ছাত্ৰ বা ছাত্ৰীজনীয়ে আকৌ কম্পাৰ্টমেণ্টেল এক্সামত বহিব পাৰিব। আকৌ পাছ কৰি এই একেটা বছৰতে তেওঁ কলেজত এডমিশ্যন ল'ব পাৰিব। ফলাফলক লৈ সন্তুষ্ট নহ'লে কৰিব পাৰিব আবেদন। 3টা বিষয়ত অনুত্তীৰ্ণ হ'লে দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা। আবেদন কেনেকৈ কৰিব আৰু ইয়াৰ নিয়ম কি? 13 এপ্ৰিলৰ পৰা উত্তৰমুখী পুনৰ নিৰীক্ষণৰ বাবে কৰিব পাৰিব আবেদন আৰু 13 এপ্ৰিলৰ পৰা 25 এপ্ৰিললৈকে চলিব কম্পাৰ্টমেণ্টেল এক্সামৰ ফৰ্ম ফিল আপ। যদি কোনো ষ্টুডেণ্টে কম্পাৰ্টমেণ্টেল এক্সাম দিব বিচাৰে, তেনেহ'লে 13 এপ্ৰিলৰ পৰা 25 এপ্ৰিলৰ ভিতৰত কৰিব লাগিব আবেদন। অনলাইনৰ জৰিয়তে কৰিব লাগিব আবেদন। শিক্ষাৰ্থীয়ে বিচাৰিলে সকলো বিষয়তে দিব পাৰিব পৰীক্ষা। এইবাৰৰ ফলাফলত 3টা বিষয়ত ফেইল কৰিলে দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা। নতুন শিক্ষানীতি মতে অহা বৰ্ষৰ পৰা নাথাকিব কম্পাৰ্টমেণ্টেল ব্যৱস্থা আৰু অহা বৰ্ষৰ পৰা এই কম্পাৰ্টমেণ্টেল পৰীক্ষা নাথাকে বুলি বৰ্ডৰ তৰফৰ পৰা জনোৱা হৈছে। অহা বৰ্ষৰ পৰা আৰম্ভ হ'ব গ্ৰেড দিয়াৰ ব্যৱস্থা। ফলাফলক লৈ সন্তুষ্ট নহ'লে কৰিব পাৰিব আবেদন। 3টা বিষয়ত অনুত্তীৰ্ণ হ'লে দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা। যদি কোনো ষ্টুডেণ্টছ 3টা বিষয়ত ফেইল কৰে আৰু তেওঁৰ সৰ্বমুঠ নম্বৰ 170 হয়, তেনেহ'লে 13 এপ্ৰিলৰ পৰা 25 এপ্ৰিলৰ ভিতৰত দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা। আৰু কম্পাৰ্টমেণ্টেলৰ পৰীক্ষাৰ বাবে সবিশেষ জানিবৰ বাবে যিটো স্কুলৰ পৰা তুমি পঢ়িছিলা সেইটো স্কুলত যোগাযোগ কৰিব পাৰা। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। সন্মুখত বহাগৰ বিহু, বুকিং কৰিও আপুনি ৰন্ধন গেছৰ চিলিণ্ডাৰ পোৱা নাই নেকি? মেছেজ আহিছে যদি ফোন কৰক। সন্মুখত হেঁপাহৰ ৰঙালী বিহু, বিহুৰ সময়তো আপুনি পোৱা নাই নেকি LPG? বুকিং কৰিও ৰন্ধন গেছৰ চিলিণ্ডাৰ পোৱা নাই নেকি আপুনি?
পূৰ্বৰ দৰে এতিয়া লগে লগে নাখে ডেলিভাৰী মেছেজ। ৰন্ধন গেছৰ নাটনিৰ সময়তে ডাঙৰ খবৰ, বুকিং কৰাৰ বাবেও মুকলি নতুন নম্বৰ। বুকিং নিশ্চিত হোৱাৰ পিছতেই আপোনালৈ আহিব কনফাৰ্ম মেছেজ। ইয়াৰ পিছতহে এজেন্সিৰ পৰা ডেলিভাৰী দিয়াৰ বাবে আহিব দ্বিতীয়টো মেছেজ। চিলিণ্ডাৰ পোৱাৰ পিছতে আপুনি শ্বেয়াৰ কৰিব DAC নম্বৰ। এই মেছেজ অহাৰ পিছত যদি আপুনি চিলিণ্ডাৰ নাপায় তেন্তে দিয়ক অভিযোগ। বুকিং কৰাৰ বাবে মুকলি কৰা হৈছে দুটাকৈ নম্বৰ। নম্বৰ দুটা হয়তো আপোনালোকে স্ক্ৰীনত দেখা পাইছে 8927225667। আন এটা নম্বৰ হয়তো আপোনালোকে স্ক্ৰীনত দেখা পাইছে 8391990070। এই দুটা নম্বৰত আপুনি ফোন কৰি বা মিছ কল দি আপুনি বুকিং কৰিব পাৰে। মেছেজ আহিব, কনফাৰ্ম মেছেজ অহাৰ পাছত আপুনি এজেন্সিত গৈ চিলিণ্ডাৰ সংগ্ৰহ কৰিব লাগিব। চিলিণ্ডাৰ পোৱাৰ পিছতহে আপুনি শ্বেয়াৰ কৰিব DAC নাম্বাৰ। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। নিষিদ্ধ হ'ল ৰিল। বিজেপি চৰকাৰৰ কঠোৰ সিদ্ধান্ত। ৰিলক লৈ কঠোৰ সিদ্ধান্ত চৰকাৰৰ। ছাত্ৰ ছাত্ৰীয়ে শিক্ষক কৰ্মচাৰীয়ে বনাব নোৱাৰিব ৰিল। পাঠদানৰ সময়ছোৱাত ৰিল বনালেই বিপদ নিশ্চিত। প্ৰতিখন চৰকাৰী বিদ্যালয়ত প্ৰযোজ্য হ'ব ৰিল নিষিদ্ধৰ নিয়ম। অত্যাধিক ৰিল প্ৰৱণতাই বিঘ্নিত কৰিছে শিক্ষাৰ্থীৰ মনোযোগ। 25 মাৰ্চ 2026 চনত কঠোৰ নিৰ্দেশনা জাৰি দিল্লী শিক্ষা বিভাগৰ। সকলো ধৰণৰ ছুটি ভিডিঅ' নিষিদ্ধ বিদ্যালয় কেম্পাছত। বিদ্যালয়ৰ প্ৰশাসনত বাধা জন্মাই ৰিল প্ৰৱণতাই। শিক্ষাৰ ক্ষেত্ৰতো ৰিল প্ৰৱণতাই মনোযোগ আঁতৰ কৰে। শৈক্ষিক, সাংস্কৃতিক আৰু সজাগতামূলক ভিডিঅ'ৰ বাবে নাই কোনো নিষেধাজ্ঞা। ৰিলক লৈ কঠোৰ সিদ্ধান্ত চৰকাৰৰ। ছাত্ৰ ছাত্ৰীয়ে শিক্ষক কৰ্মচাৰীয়ে বনাব নোৱাৰিব ৰিল। পাঠদানৰ সময়ছোৱাত ৰিল বনালেই বিপদ নিশ্চিত বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। প্ৰতিখন চৰকাৰী বিদ্যালয়ত প্ৰযোজ্য হ'ব ৰিল নিষিদ্ধৰ নিয়ম। 25 মাৰ্চ 2026 চনত কঠোৰ নিৰ্দেশনা জাৰি দিল্লী শিক্ষা বিভাগৰ। ছাত্ৰ ছাত্ৰীয়ে শিক্ষক কৰ্মচাৰীয়ে বনাব নোৱাৰিব ৰিল। আজিৰ এই দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাব পাৰে। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী খবৰ পাবলৈ। লগ পাম পৰৱৰ্তী খবৰত। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।